Hello students, আজি তোমালোকৰ অনুশীলনী আৰণৰ বিষয়ে আমি পঢ়িম। তেতিয়াহলে আহা ভিডিওটো আমি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটিলৈকে চাবা। তলৰ কোণটো অনুপাত একতা সমানুপাত হ'ব। ইয়াতে অনুপাতবোৰ দিয়া আছে। আৰু এই অনুপাতবোৰ সমানুপাত হ'বনে নহ'ব তোমালোকক পৰীক্ষা কৰিব দিছে। 1 এৰ প্ৰশ্নটো চাবা, ইয়াত লিখি দিছো। 12:21 আৰু 32:56 এতিয়া এইটো সমানুপাত হ'বনে নহ'ব আমি পৰীক্ষা কৰি চাম। 12:21 এতিয়া আমি চাওঁ এই অনুপাতটোক আমি সৰু এটা অনুপাতলৈকে ৰূপান্তৰ কৰিব পাৰো নেকি। আমি জানো 12 মানে কি হয় 4 into 3, 21 মানে হয় 7 into 3 হয়নে। তাৰ মানে এই দুটা সংখ্যা 3 ৰে কটাকটি কৰিব পাৰিম। আমি যদি কটাকটি কৰো ইয়াতে 4 আহিব, ইয়াতে তোমাৰ 7 আহিব, মানে অনুপাতটো হ'ব 4/7। ঠিক একেদৰে 32/56 ইয়াকো যদি আমি কটাকটি কৰো, আমি সাইডত কৰি চাও 32:56 ফার্স্ট 16 এর যাব 16 into 2 32 28 into 2 56 তাৰ পিছত আহিব 8 into 2 16 ইপিনে 14 into 2 28 আকৌ ইয়া কটাকটি যাব 2 ৰে 2 into 4 8 7 into 2 14 তাৰ মানে এই অনুপাতটোক আমি কিমান পাইছো 4/7। যেহেতু 4/7 ইকুৱেল 4/7 দুটা মানে সমান হৈ আছে, এতেকে সমানুপাত হ'ব। 1 ৰ বি নম্বৰ প্ৰশ্নটো চোৱা, ইয়াত আছে 18:30 আৰু 14:21। ইয়াক আমি আগৰ দৰে এনেকে বহাই লওঁ। 18:30 আমি কটাকটি কৰো, আমি ইয়াক কটাকটি কৰিলে আমি 6 ৰে কটাকটি কৰিব পাৰিম। 3 6 গুণ 18 6 5 গুণ 30 তাৰ মানে এইটো ৰেশিওটো হ'ব 3/5 আৰু 14:21 ক যদি আমি কটাকটি কৰো আমি ইয়াক 7 ৰে কাটিব পাৰিম। 7 into 2 14 7 into 3 21 আমি অনুপাতটো পাম 2/3। এতিয়া তোমালোকে দেখিলা যে ইয়াৰ অনুপাতটো হৈছে 3/5 আৰু ইয়াৰ অনুপাতটো হৈছে 2/3। তাৰ মানে কি এই দুটা সমান নহয়। আমি লিখিম যেহেতু 3/5 not equal 2/3 এতেকে সমানুপাত নহব। বাকি দুটা প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে ট্ৰাই কৰি চাবা। 2 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ কোণবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। ইয়াতে 4টা সংখ্যা দিয়া আছে প্ৰত্যেকটোতে। এই সংখ্যাবোৰ মানে কি কোণবোৰ সংখ্যা, ইয়াতে কোণবোৰ সংখ্যা সমানুপাতত থাকিব আমাক সেইটো উলিয়াব দিছে। 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰবোৰ কৰোতে আমি এটা কথা আগতে জানিব লাগিব। চাবা মই 4টা ৰাশি লিখিম A B C আৰু D। এই 4টা ৰাশি সমানুপাতত থাকিব যদিহে A into D equal B into C হ'ব। অৰ্থাৎ এই দুটা হৈছে A আৰু D, A আৰু D প্ৰান্ত বুলি কয় আৰু B আৰু C মাধ্য বুলি ক'ব। তাৰ মানে এনেকে যদি 4টা ৰাশি দিয়া থাকে এই 4টা ৰাশি সমানুপাতত থাকিব যদিহে ইয়াৰ প্ৰান্ত দুটাৰ পূৰণফল মানে A আৰু D ৰ পূৰণফল মাধ্য দুটাৰ পূৰণফলৰ B আৰু C ৰ পূৰণফলৰ সমান হ'ব। আৰু যদি সমান নহয় A into D not equal
b into c হয় তেতিয়াহ'লে ই সমানুপাতত নাথাকে সমানুপাতত নাথাকে এই পইণ্ট দুটা মনত ৰাখিব লাগিব এতিয়ালে a নম্বৰটো চাও 8 কোৱা আছে 2 6 6 8 এতিয়া আমি চাব লাগিব ইয়াৰ প্ৰান্ত দুটা কি আছে 2 আৰু 8 তেতিয়াহ'লে আমি 2 আৰু 8 ক পূৰণ কৰিম আৰু মাধ্য দুটা আছে 6 6 6 আৰু 6 ক পূৰণ কৰিম আমি পূৰণ কৰিলে 2 into 8 16 পাম আৰু 6 into 6 36 পাম এই দুটা সংখ্যা সমান নহয় তেতিয়াহ'লে আমি ইয়াতে লিখিম not equal 16 not equal 36 হেখৰ আমি লিখিম এতেকে 2 6 6 8 সমানুপাতত নাথাকে বি নম্বৰটোত চাবা ইয়াত দিয়া আছে 10 20 30 আৰু 60 আমি ইয়াক আগৰ দৰে বহুৱাই লম প্ৰান্ত দুটা হৈছে 10 আৰু 60 তো আহিব 10 আৰু 10 into 60 আৰু মাধ্য আছে 20 আৰু 30 20 into 30 10 আৰু 60 কৰিলে 600 পাম আৰু 20 into 30 কৰিলে আমি 600 পাম যেহেতু সমান হৈছে আমি লিখিম এতেকে 10 20 30 60 সমানুপাতত থাকিব সি নম্বৰ প্ৰশ্নটো চাও p q p স্কয়াৰ q আৰু q স্কয়াৰ ইয়াতো আমি প্ৰান্ত দুটা পূৰণ কৰিম প্ৰান্ত দুটাত আছে p into q স্কয়াৰ আৰু মাধ্য দুটা আছে pq into p স্কয়াৰ q ইয়াক যদি আমি পূৰণ কৰো ইয়াত পাম আমি pq স্কয়াৰ আৰু এপিনে পাম pq q স্কয়াৰ which is not equal এতেকে pq p স্কয়াৰ q q স্কয়াৰ সমানুপাতত নাথাকে ডি নম্বৰ প্ৰশ্নটো তোমালোকে নিজে চেষ্টা কৰিবা নম্বৰ প্ৰশ্নটোত কৈছে খালি ঠাই পুৰোৱা খালি ঠাইত কি দিয়া আছে বৃত্ত এটাৰ কালি a equal to pi r square তাৰ মানে বৃত্ত এটাৰ কালি এই কালিটোক আমি a বুজাইছো আৰু হেতু হৈছে pi r square ইয়াতে r হৈছে ব্যাসাৰ্ধ যদি এটো বৃত্তৰ যদি কেন্দ্ৰ হয় তেতিয়া হলে ইয়াৰ পৰা টনা এই লাইনডালে হৈছে ব্যাসাৰ্ধ প্ৰশ্নত কৈছে যদি a বাঢ়ে তেন্তে r ডেশ এটো a যদি a এর মানটো আমি এনেকে বঢ়াই দিও তেতিয়া হলে কি হ'ব r এর মানটো কি হৈ যাব বাঢ়িব হয়নে a টো বঢ়াই দিলে r এর মানটো বাঢ়িব আৰু যদি a টো কমাই দিও এটো a যদি আমি এনেকে কমাই দিও তেতিয়া কি হ'ব r এর মানটো কমিব তেতিয়া হলে এই খালি ঠাইত হ'ব যদি a বাঢ়ে r বাঢ়িব আৰু যদি a কমে যদি r কমে তেন্তে a টো কি হৈ যাব কমি যাব 2 নম্বৰ প্ৰশ্নটোত লিখা আছে এখন গাড়ীৰ ভ্ৰমণৰ সময় t ৰে বুজাইছে আৰু দূৰত্ব হৈছে d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ ইয়াতে চাবা ইয়াতে টেবুল এটা দিছে t ৰ মানবোৰ দিয়া আছে d ৰ মানবোৰো দিয়া আছে তেতিয়া হলে আমাক এটা তলত কেইটামান প্ৰশ্ন দিছে আৰু এই প্ৰশ্নকেইটা উত্তৰ আমি কৰিব লাগিব খালি ঠাই পুৰোৱা দিছে ইয়াতে 8 কৈছে t আৰু d এ ডেশ ভাবে বিচৰণ কৰে t আৰু d এ ডেশ ভাবে বিচৰণ কৰে এটা চাবা t কেনেকে বাঢ়িছে t 1 2 3 4 5 6 তেনেকে বাঢ়ি গৈছে আকৌ d বাঢ়িছে 4 8 12 16 20 মানে হি নিজা ভাবে তাৰ কি হৈ আছে তাৰ বৃদ্ধি হৈ আছে হি বাঢ়ি আছে বা নিজা ভাবে হি বিচৰণ কৰিছে তেতিয়া হলে আমি এই প্ৰশ্নটোৰ উত্তৰত ইয়াতে খালি ঠাইত লিখিম আমি
প্ৰত্যক্ষভাৱে বিচৰণ কৰে আমি লিখিলো টি আৰু ডি এ প্ৰত্যক্ষভাৱে বিচৰণ কৰে এতিয়া বি নম্বৰ প্ৰশ্নটোত কৈছে টি ইকুৱেল 6 হলে ডি ইকুৱেল ডেশ আমি চাও টি ইকুৱেল 6 টি যেতিয়া 6 হ'ব ডিৰ মান কিমান হ'ব হয়নে ইয়াতে চাবা ডিৰ মানটো কেনেকে তোমাৰ বাঢ়ি গৈছে 4 4ৰ পিছত 8 হৈছে 8ৰ পিছত 12 হৈছে 16 হৈছে 20 হৈছে কেনেকে বাঢ়িছে 4 into যদি 2 কৰো তেতিয়া কি হ'ব 8 4 into 3 কৰিলে তাৰ মানে 4 আৰু 8ক যদি পূৰণ কৰো তেতিয়া আমি পাম 8 4 আৰু 3 পূৰণ কৰিলে পাম আমি 12 4 আৰু 4 পূৰণ কৰিলে আমি পাম 16 4 আৰু 5 পূৰণ কৰিলে পাম 20 এতিয়া আমাক উলিয়াব দিছে কি t = 6 হলে d = কিমান t = যেতিয়া 6 হ'ব d ৰ মান কিমান হ'ব আমি কি কৰিম 4 আৰু 6 আমি পূৰণ কৰিম 4 আৰু 6 পূৰণ কৰিলে আমি কি পাম 24 এতিয়া হলে আমি ইয়াতে লিখিম t = 6 হলে d = 24 এতিয়া আমি চাও c নম্বৰটো লৈকে c ত কৈছে d = 28 হলে t = কিমান এইটো প্ৰশ্ন d ইয়াতে যেটা 28 হ'ব t ৰ মানটো কিমান হ'ব হয়নে তো আমি ইয়াতে চাও ইয়াতে কেনেকে বৃদ্ধি হৈছে 1 ৰ লগত 1 প্লাস কৰিলে 2 2 ৰ লগত 1 প্লাস কৰিলে 3 3 ৰ লগত 1 প্লাস কৰিলে 4 4 ৰ লগত 1 প্লাস কৰিলে 5 5 ৰ লগত 1 প্লাস কৰিলে 6 দেন নেক্সট টু কি হ'ব 7 হ'ব তাৰ মানে d যেতিয়া 28 হ'ব তেতিয়া t কিমান হ'ব 7 তেতিয়া হলে আমি ইয়াতে উত্তৰটো লিখিম d = 28 হলে t = 7 ঠিক একেদৰে d = 36 হলে t = কিমান হয়নে যদি তো 7 হয় ইয়াতে কি হ'ব 8 হ'ব আৰু ইয়াতে কিমান হ'ব 9 হ'ব তেতিয়া হলে আমাৰ উত্তৰটো হ'ব d = 36 হলে t = 9 4 নম্বৰ প্ৰশ্নটিলৈকে আহো ইয়াত কৈছে যদি p সমানুপাত q এটো হৈছে সমানুপাত চিহ্ন আৰু p = 6 হলে q 30 তাৰ মানে p সমানুপাত q দিয়া আছে ইয়াতে কৈছে যেতিয়া p = 6 হ'ব q = 30 হ'ব এতিয়া p = 2 তেন্তে q ৰ মান কিমান যদি p ৰ মান 6 হয় q ৰ মান 30 তেন্তে p ৰ মান যদি 2 হয় q ৰ মানটো কিমান হ'ব হেতু উলিয়াব দিছে এতিয়া আমি ইয়াতে সম্বন্ধটো লিখো সম্বন্ধটো আছে p সমানুপাত q এতিয়া এই সমানুপাতটো যদি আমি সমান চিহ্নত মানে ৰূপান্তৰ কৰো মানে p সমান সমানুপাতক যেতিয়া সমান চিহ্নত আমি ৰূপান্তৰ কৰো সদায় আমি এটা ইয়াতে ধ্ৰুৱক এটা পূৰণ কৰিব লাগে ধৰা হল ধ্ৰুৱকটোক আমি k বুলি ধৰিছো k = ধ্ৰুৱক ঠিক আছে আমি ধ্ৰুৱকটোৰ মান না জানো ধ্ৰুৱকটোৰ মান আমি উলিয়াব পাৰিম প্ৰশ্নটোত কৈছে p = 6 হলে q = 30 তেতিয়া হলে p = যদি 2 হয় q ৰ মানটো কিমান ধৰ এতিয়া যদি আমি p ৰ জায়গাত যদি আমি 6 বহুৱাই দিও q ৰ জায়গাত আমি 30 বহুৱাই দিলো ঠিক আছে তেতিয়া হলে k ৰ মানটো কিমান পাম k = তোমাৰ কি হ'ব 6/30 ইয়াক ক্যান্সেল আউট কৰিলে কি পাম 5 মানে k ৰ মান 1/5 এতিয়া আমি আহো আকৌ এটো এটা আমি হলে সমীকৰণ দিও এতেকে 1 নম্বৰ সমীকৰণ এতিয়া আমি p ৰ মান 2 বহুৱাই দিম p ৰ মান যদি আমি 2 বহুৱাও k ৰ মান আমি পাই গৈছো k ৰ মান কিমান 1/5 আৰু ইয়াতে লিখিম আমি q কাৰণ আমাক q উলিয়াব দিছে এতেকে এই সংখ্যাটো ইয়াৰ লগত পূৰণ হ'ব 2 * 5 = q or 2 * 5 হলে 10 q তাৰ মানে q ৰ মানটো কিমান হ'ব 10 যেতিয়া p = 2 হ'ব q ৰ মান হ'ব 10 ইয়াতে তোমাৰ অপচন কেটা দিয়া আছে 12 20 10 15 তো আমাৰ উত্তৰ হ'ব আমাৰ শেষৰ প্ৰশ্নটিলৈকে মানে 5 নম্বৰলৈকে 5 নম্বৰত কৈছে
তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান কিমান হ'ব y ৰ মান নিৰ্ণয় কৰিব দিছে x ৰ মান দিয়া আছে আৰু y ৰ মান দিয়া আছে হয়নে তো এই যেটো খালী ঠাই আছে ইয়াতে তোমাৰ y ৰ মান কিমান হ'ব মই টেবুলটো বনাই লৈছো ইয়াতে চাবা x ৰ মানখিনি বহুৱাই লৈছো y ৰ মানখিনি বহুৱাই দিও 32 16 8 এটা ডেশ তোমালোকে চাবা x ৰ মানটো কেনেকৈ বাঢ়িছে x ৰ মান 1 আছে নেক্সটত কিমান আছে 2 তাৰ মানে 1 * 2 কৰিলে 2 পাই আছো তাৰ পিছত কিমান আছে 4 2 * 2 কৰিলে আমি পাম 4 আৰু যদি 4 * 2 কৰো আমি পাই আছো 8 মানে ঠিক একেদৰে y চাবা 32 32 ৰ পৰা আমি ইপিনে পাই আছো 16 মানে ইয়াতে আমি কি কৰি আছো 32 ক যদি আমি 2 ৰে ডিভাইড কৰি আছো আমি পাম 16 ঠিক একেদৰে 16 ক যদি আমি 2 ৰে ডিভাইড কৰো আমি কিমান পাম 8 8 ক যদি আমি 2 ৰে ডিভাইড কৰো আমি পাম 4 তাৰ মানে আমাৰ এইটো খালী ঠাইৰ আমাৰ উত্তৰটো হ'ব 4 ইয়াতে তোমাৰ অপচনটো দিয়া আছে যে 8 6 4 আৰু 2 আমাৰ উত্তৰটো হ'ব C তাৰ মানে 4